हेलो स्टूडेंट्स, तो तुम्हारे ये कथा शुनिसाई सके जे भंग हल सेवा और ASSEC और ये दुखन बोर्डे एकत्रीकरण कर गठन करा होइसे इतिया अहोम राज्यिक स्कूल शिक्षा बोर्ड चमुकै ASSEB। आमी जेहेतु जानो सेवा बोर्डे प्रति बছर SSLC एग्जाम कन्डाक्ट करे और ASSEC बोर्डे तुम्हालोकर SS एग्जाम कन्डाक्ट करे, किन्तु ये दुटा मिली इतिया जेहेतु ASSEB बोर्ड हबो, तो यार कारण आमार SSLC एग्जाम और SS एग्जामत किबा चेंजेस हबो नेकी। लगते बहुत चेनेले ये कथाটো কৈ আছে যে SSLC एग्जाम 2025 कैंसेल हब बुली। तो ये गोटेखिनि कथा आज ये भिडिओ डिस्कस करिम, भिडिओ सम्पूर्ण चाबा। तो रनुज पेगु सारे दुदिन आगत ट्वीट करि जनाइছিল जे सेवा और एसेक दुइखन बोर्डके मार्ज करि दिया बुली। এই টুইটটো তোমালোকে পঢ়ি চাব পাৰা। इन लाइन विथ इम्प्लिमेंटेशन ऑफ द NEEP 2020 mandate, the Board of Secondary Education Assam SEBA and Assam Higher Secondary Education Council ASSEC has been merged as Assam State School Education Board। तो यात কৈছে যে দুইখন बोर्डके मार्ज কৰি দি এতিয়া বনোৱা হৈছে আসাম স্টেট স্কুল এডুকেশ্যন बोर्ड। আৰু শ্ৰী ৰমেশ চন্দ জৈন IAS retired and শ্ৰী ৰুক্ম গোহাই বৰুৱা have been appointed as chairman and vice chairman respectively of new board। তো ইয়াত সেবাৰ যিজন অধ্যক্ষ আছিলে ৰমেশ চন্দ জৈন, তো তেওঁকে এই নতুন बोर्डৰ আসাম স্টেট স্কুল এডুকেশ্যন बोर्डৰ চেয়াৰমেন বনোৱা হৈছে। লগতে শ্ৰী ৰুক্ম গোহাই বৰুৱা যোন আছিল এছেকৰ চেয়াৰমেন, তেওঁক বনোৱা হৈছে ভাইচ চেয়াৰমেন এই নতুন बोर्डখনৰ। নোটটোৰ তলত তোমালোকে দুখনকৈ নোটিছো দেখা পাবা। তো সেই কথাখিনি ইয়াত কৈছে নোটিছখনত। নোটিছখন তোমালোকে টুইটাৰৰ পৰা চাব পাৰা, নহলে মই হোৱাটছআপ চেনেলতো দি দিম, তাৰ পৰা তোমালোকে চাব পাৰিবা। আৰু যিসকলে কৈ আছে যে SSLC এক্সাম এবাৰ কেনসেল হ'ব বুলি, তো সিহঁতে একদম ভুল ইনফৰমেশ্যন দি আছে, কাৰণ ইয়াৰ কথাটো একো উল্লেখ কৰাই নাই। আৰু লগতে সেবাৰ যোনজন অধ্যক্ষ আছিলে তেওঁকে এই নতুন बोर्डৰ চেয়াৰমেন বনোৱা হৈছে। তো তোমালোকক সেবাৰ পৰা যিটো নোটিছ দিছিল নিউ পেটাৰ্নৰ কথা, তো হেনেকুৱা নিউ পেটাৰ্নতে তোমালোকৰ এক্সাম হ'ব। আৰু যেহেতু সেবা बोर्डে বহুত কাম কৰি আছে অসমত নিউ পেটাৰ্ন এটা আনিবলৈ, যাতে আমাৰ ষ্টুডেণ্টখিনিয়ে কনচেপ্টৰ ওপৰত বেছি ফ'কাছ কৰিব পাৰে। তো হয়তো 11 আৰু 12তো কিছুমান পেটাৰ্ন চেঞ্জ দেখা পোৱা যাব আগলৈ, তো এতিয়া ক'ব নোৱাৰি কি হয়। তো আজি ভিডিঅ'টোত ইমানে। তোমালোকক জনাব আছিলে যে SSLC এক্সাম কোনো কাৰণত বাতিল নহয়। যিসকল চেনেলে তোমালোকক কৈ আছে যে বাতিল হ'ব পাৰে, তো সেইবিলাক তোমালোকে বিলিভ নকৰিবা, নিজৰ প্ৰিপাৰেশ্যন চলাই যোৱা। আৰু লগতে সেবাই এবছৰ পাছ হোৱা নিয়মটো সলনি কৰিছে, তো সেইটো জানিব হ'লে তোমালোকে এই ভিডিঅ'টো চাব পাৰা। লিংক পিন কমেণ্টত থাকিব।